অসমীয়া ভাষাত প্ৰকাশিত উপন্যাসসমূহৰ ভিতৰত অন্যতম উপন্যাস দেবেন্দ্ৰনাথ আচাৰ্যৰ জংগম। 1984 চনত সাহিত্য অকাডেমি বঁটা লাভ কৰা জংগমৰ পাতে পাতে আছে দ্বিতীয় বিশ্বযুদ্ধৰ শিহৰণকাৰী বৰ্ণনা। এয়া জংগমৰ পাঠ আগবঢ়াইছো মই জোনাকংকন ভূঞাই। গ্ৰন্থ কথা মানকু। মাণ্ডালয়ৰ ওচৰৰ অকণমানি গাঁওখনত বিশাল ইৰাৱতীও যেন মৰমতে এটা পাক দি গৈছে। অদূৰত আভা আৰু অমৰপুৰ, ব্ৰহ্মদেশৰ দুখন পৰিত্যক্ত ৰাজধানী, বিলুপ্ত ইতিহাসৰ দুখিলা পাত, জীৰ্ণ শীৰ্ণ অট্টালিকা আৰু আকাশ চোৱা পেগুদাবিলাকৰ খহি পৰা কলচীবোৰৰ স্তূপ, খেলুৱৈয়ে সাৱটি ধৰি জীয়াই ৰখা শিলালিপিৰ ভগ্নাৱশেষ আৰু মৰহা অতীতৰ সেই সৰি পৰা পাপৰিবোৰৰ অনুৱে পৰমাণুৱে বিয়পি থকা হেজাৰ বিজাৰ বলিতত্ব নৰনাৰীৰ প্ৰেতাত্মা, ভয়ংকৰ শ্মশানত বহি হেৰাই যোৱা অতীত স্মৃতি ৰোমন্থন কৰি চকু পানী টুকি থকা ইতিহাস।